বৰষুণজাক থমকি ৰোৱাৰ পিছত চোতালত পৰি থকা পানীৰ টোপালবোৰলৈ চাই সুমিত্ৰা বহি আছিল। এবছৰ আগলৈকে এই চোতালখন হাঁহি ধেমালিৰে মুখৰ আছিল। সন্ধিয়া হ'লেই স্বামীয়ে কামৰ পৰা আহি তাইক মাত দিছিল, সুমিত্ৰা, চাহ একাপ দিবা নেকি? সেই মাত আজিও যেন তাইৰ কাণত বাজে। কিন্তু বাস্তৱটো নিৰ্মম। এতিয়া সেই মাত নাই, সেই হাঁহিটো নাই। আছে কেৱল নীৰৱতা আৰু স্মৃতি। স্বামীৰ হঠাৎ মৃত্যুৱে তাইৰ জীৱনটো একেবাৰে শূন্য কৰি পেলালে। সন্তান নাছিল। আত্মীয় স্বজনেও প্ৰথম কেইদিনমান সমবেদনা জনাইছিল। কিন্তু সময় বাগৰাৰ লগে লগে সকলো আঁতৰি গ'ল। গাঁৱৰ মানুহে এতিয়া তাইক বিধৱা বুলি চিনি পালে, সুমিত্ৰা বুলি নহয়। বিয়াৰ সময়ত যিসকলে তাইক নিজৰ জীয়ৰীৰ দৰে মৰম কৰিছিল, সেইসকলেও এতিয়া দূৰৰ পৰা চাই কথা পাতিছিল। কোনো শুভ কামত তাইক এতিয়া আগস্থান দিয়া নহয়। আনকি মানুহে তাইক সেই কথা ক'বলৈও কুণ্ঠাবোধ নকৰিলে। বিধৱা মানুহে বেছি বাহিৰলৈ ওলোৱা ভাল নহয়। এই কথাবোৰে প্ৰতিদিনে তাইৰ হৃদয়খন অলপ অলপকৈ ভাঙি পেলাইছিল। দিনে দিনে ঘৰখনো জীৰ্ণ হ'বলৈ ধৰিলে। ছালৰ ফুটা অংশৰে বৰষুণৰ পানী টোপ টোপকৈ পৰিছিল। ৰাতি অকলে বহি তাই কেতিয়াবা স্বামীৰ ফটোখন বুকুত সাৱটি ধৰি কান্দি কান্দি টোপনি গৈছিল। এদিন বজাৰৰ পৰা উভতি আহোঁতে তাইৰ মূৰটো ঘূৰি গ'ল। হাতত থকা বেগটো মাটিত পৰি সকলো বস্তু ছিটিকি পৰিল। ঠিক সেই সময়তে এজন যুৱক দৌৰি আহিল। তেওঁ ক'লে, আপুনি লাহে লাহে উঠক, মই আছোঁ। ল'ৰাজনৰ নাম আছিল অৰ্ণৱ। গাঁৱৰ স্কুলত নতুন শিক্ষক হিচাপে যোগদান কৰিছিল। সি সুমিত্ৰাক ঘৰত থৈ আহিল। সেইদিনাৰ পিছত মাজে মাজে সি খবৰ ল'বলৈ আহিবলৈ ধৰিলে। কেতিয়াবা ঔষধ, কেতিয়াবা চাউল দাইল, কেতিয়াবা কেৱল 10 মিনিট কথা পাতিবলৈ। প্ৰথমে সুমিত্ৰাই সংকোচ কৰিছিল, মানুহে বেয়া ক'ব। অৰ্ণৱে মিচিকিয়াই ক'লে, মানুহে কথা ক'বলৈ কাৰণ নালাগে, কিন্তু এজন মানুহৰ কাষত থিয় দিবলৈ সাহস লাগে। এই এটা বাক্যই যেন সুমিত্ৰাৰ বহুদিন ধৰি জমা হৈ থকা দুখবোৰ গলাই পেলালে। দিনবোৰ পাৰ হৈ গ'ল। এতিয়া অৰ্ণৱ আহিলে ঘৰখনত পুনৰ হাঁহিৰ শব্দ শুনা যায়। বহুদিন পিছত সুমিত্ৰাৰ নিজৰ বাবে চাহ বনাবলৈও মন যোৱা হ'ল। বহুদিনৰ পিছত তাই পুনৰ গান গুণগুণাবলৈ ধৰিলে। এদিন সন্ধিয়া বিদ্যুৎ নাছিল। দুয়ো চোতালত বহি আকাশত জিলিকি থকা তৰাবোৰ চাই আছিল। অৰ্ণৱে মৃদু মাতত ক'লে, মই আপোনাক প্ৰথম দিনৰ পৰাই সন্মান কৰিছিলোঁ, কিন্তু এতিয়া কেৱল সন্মান নহয়, মই আপোনাক হৃদয়ৰ পৰা ভাল পাওঁ। সুমিত্ৰাৰ চকুৰ পৰা লাহে লাহে চকু পানী বৈ আহিল। মই এজনী বিধৱা, মোৰ বয়সো তোমাতকৈ বেছি। মোৰ জীৱনত সুখৰ অধিকাৰ নাই অৰ্ণৱ। অৰ্ণৱে তাইৰ হাতখন ধৰি ক'লে, আপুনি বিধৱা হ'ব পাৰে, কিন্তু আপোনাৰ হৃদয়খন আজিও জীয়াই আছে। ভালপোৱা কেতিয়াও বয়স বা সমাজৰ নিয়ম মানি নাহে। সেইদিনা দুয়োৰে জীৱনত নতুন পোহৰ নামি আহিল। কিন্তু সেই পোহৰ সমাজে সহ্য কৰিব নোৱাৰিলে। কিছুদিনৰ ভিতৰতে গাঁওখনত তাইৰ কথা বিয়পি পৰিল। বিধৱাই যুৱকক ফচালে, ল'ৰাটোৰ জীৱন নষ্ট কৰিলে। এইবোৰ আমাৰ সমাজত হ'ব নোৱাৰে। এদিন গাঁও সভা বহিল। সকলোৰে সন্মুখত সুমিত্ৰাক অপমান কৰা হ'ল। অৰ্ণৱক কোৱা হ'ল, যদি এই মহিলাক এৰি নিদিয়া, তেন্তে আজিৰ পৰা তুমি আমাৰ সমাজত থাকিব নোৱাৰিবা। চাৰিওফালে কেৱল ঘৃণা। সুমিত্ৰাই কান্দি কান্দি ক'লে, অৰ্ণৱ, মোক এৰি দিয়া। মই নিবিচাৰোঁ তোমাৰ জীৱনটো নষ্ট হওক। অৰ্ণৱে সকলোৰে সন্মুখতে দৃঢ় কণ্ঠেৰে ক'লে, জীৱন নষ্ট হয় ঘৃণাৰে, ভালপোৱাৰে নহয়। যদি এই সমাজে এগৰাকী অকলশৰীয়া নাৰীৰ হাঁহিটোকো সহ্য কৰিব নোৱাৰে,
তেন্তে এনে সমাজত থকাৰ প্ৰয়োজন নাই। সেইদিনাই দুয়ো গাঁও এৰি ওলাই গ'ল। চহৰত নতুনকৈ জীৱন আৰম্ভ কৰিলে। অৰ্ণৱে চাকৰি কৰিলে। সুমিত্ৰাই চিলাই, আচাৰ আৰু হাতে বনোৱা সামগ্ৰীৰ সৰু ব্যৱসায় আৰম্ভ কৰিলে। বহু কষ্ট, বহু অপমান, বহু অভাৱৰ মাজেৰে এদিন তেওঁলোক সফল হ'ল। 5 বছৰৰ পিছত তেওঁলোকে নতুন প্ৰভাত নামেৰে এখন আশ্ৰয় কেন্দ্ৰ খুলিলে, য'ত বিধৱা, পৰিত্যক্তা আৰু অসহায় নাৰীসকলে বিনামূলীয়াকৈ কাম শিকি নিজৰ ভৰিত থিয় দিব পাৰিছিল। এদিন সেই গাঁৱৰ কিছুমান মানুহ সহায় বিচাৰি সেই কেন্দ্ৰলৈ আহিল। তেওঁলোকে আচৰিত হৈ দেখিলে, যাক এদিন অপমান কৰি এঘৰীয়া কৰিছিল, আজি সেই নাৰীয়ে শতাধিক অসহায় নাৰীৰ জীৱনত পোহৰ জ্বলাইছে। গাঁৱৰ মুখিয়ালজনে সুমিত্ৰাৰ ওচৰত আহি মূৰ দোৱাই ক'লে, আমাক ক্ষমা কৰি দিবা, আমি মানুহ চিনাত ভুল কৰিছিলোঁ। সুমিত্ৰাই হাঁহি এটা মাৰি ক'লে, মই কেতিয়াও কাৰো ওপৰত খং পুহি ৰখা নাই। কিন্তু এটা কথা মনত ৰাখিব, বিধৱা হোৱাটো অপৰাধ নহয়। অপৰাধ হ'ল এজন মানুহৰ সুখ কাঢ়ি লোৱা। সেইদিনা বহু মানুহৰ চকু সেমেকি উঠিল। কাৰণ তেওঁলোকে বুজি পালে, প্ৰেম কেতিয়াও পাপ নহয়। পাপ হ'ল মানুহৰ হৃদয়ক সমাজৰ ভয়ত বন্দী কৰি ৰখা। সমাপ্ত।